আজি বাগদেৱী সৰস্বতী পূজা ৰাজ্যৰ আন প্ৰান্তৰ দৰে গোলাঘাটৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহত ধুমধামেৰে আয়োজন কৰা হৈছে সৰস্বতী পূজা। এই দৃশ্য গোলাঘাট দেৱৰাজৰ মহাবিদ্যালয়ৰ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰকৈ আয়োজন কৰিছে পূজাভাগ। ধূপ-ধূনা বন্তিৰে নেদেখাজনৰ চৰণত সেৱা লৈছে। আমফালে এই দৃশ্য গোলাঘাটৰ বাণিজ্য শিক্ষানুষ্ঠান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ। ইয়াতো দেখা গৈছে পূজাৰ ভক্তিভৰা পৰিৱেশ। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি সেৱা লৈছে মা সৰস্বতীৰ চৰণত। আজিৰ দিনটোত সকলো ছাত্ৰ-ছাত্ৰীয়ে আন দিনতকৈ কিছু পৃথকভাৱে সাজি কাচি আহি ভাল পায়। সকলোৰে এক অনন্য উৎসাহ থাকে আজিৰ দিনটোৰ বাবে। গতিকে সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি এইদৰে ওলাই আহিছে নিজৰ বিদ্যালয় মহাবিদ্যালয়সমূহত। আনফালে গোলাঘাটৰ সুভাষ কলনীত দেওবাৰে আয়োজন কৰিছে সৰস্বতী পূজা। এইবাৰ যিহেতু দুদিনকৈ পৰিছে পূজাৰ তিথি, কিন্তু গোলাঘাটৰ বিদ্যালয় মহাবিদ্যালয়সমূহত সোমবাৰে পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হ'ল। এইদৰে আনন্দৰে পাৰ হৈছে গোলাঘাটত বাগদেৱী সৰস্বতী পূজা। নিউজ ডেস্ক ৰিপৰ্ট, গোলাঘাট ডায়েৰী।